অইল ইণ্ডিয়াৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ ক্ষমতা কৰ্তনৰ ষড়যন্ত্ৰ মহাৰত্ন কোম্পানীটোক দিল্লী কেন্দ্ৰিক কৰাৰ চক্ৰান্ত 24 ঘণ্টাৰ ভিতৰত অইল ইণ্ডিয়াক স্থিতি স্পষ্ট কৰাৰ দাবী অতি কম দিনৰ ভিতৰত মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম কাজ দিল্লীয়ে নিয়ন্ত্ৰণ কৰিব ইতিমধ্যে তেল উদ্যোগ প্ৰতিষ্ঠানটোৰ চেণ্ট্ৰেলাইজ ইনভইচ প্ৰচেছিং চমুকৈ CIP ব্যৱস্থাটোকেই দুলীয়াজনৰ অইল ইণ্ডিয়া ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা উঠাই নিয়াৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে অসম বিৰোধী চক্ৰটোৱে যিটো ব্যৱস্থাৰ অধীনত পৰিচালিত হয় অইলৰ পেএবল আৰু ফাইনেন্সিয়েল কনফাৰেন্সৰ দৰে দুটা গুৰুত্বপূৰ্ণ শাখা প্ৰাৰম্ভিক অৱস্থাত অইল ইণ্ডিয়াৰ CIP ব্যৱস্থাটো গুৱাহাটীলৈ স্থানান্তৰৰ যোজা চলিছে যদিও ইয়াক মূলতঃ দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰাৰ কূটকৌশল ৰচিছে অসম বিৰোধী চক্ৰটোৱে একেদৰে অইল ইণ্ডিয়াৰ ঠিকা বিভাগৰ সামগ্ৰী ক্ৰয় শাখাটো ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা উঠাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে এই খবৰ বিয়পি পৰাৰ লগে লগে অইল ইণ্ডিয়াৰ বাহিৰে ভিতৰে সৃষ্টি হৈছে বিৰোধ প্ৰতিক্ৰিয়াৰ অসম বিৰোধী এনে চক্ৰান্তৰ পৰা সময় থাকোঁতে আঁতৰি থাকিবলৈ অইল ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰঞ্জিত কুমাৰ ৰথক চৰম সকিয়নি কৃষক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অইল ইণ্ডিয়াৰ ওপৰত অসমীয়াৰ নিয়ন্ত্ৰণ কোনোবা শক্তিয়ে খৰ্ব কৰিব বিচাৰিলে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নীৰৱে বহি নাথাকোঁ এই কথাটো একেবাৰে স্পষ্ট দ্বিতীয় কথাটো হৈছে অইল ইণ্ডিয়া লিমিটেডৰ CMD ৰঞ্জিত কুমাৰ ৰথক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আপুনি তৈল উদ্যোগ প্ৰতিষ্ঠানটোৰ কাম কাজ নিজৰ নিয়ন্ত্ৰণলৈ নিবৰ বাবে যি অসম বিৰোধী ষড়যন্ত্ৰত চামিল হৈছে সেয়া প্ৰতিহত কৰা হ'ব দ্বিতীয় কথাটো হৈছে সময় থাকোঁতে আপুনি এই ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকক নহলে আমি যিকোনো পৰ্যায়লৈ যাম তাৰ বাবে জগৰীয়া আপুনি হ'ব লাগিব এই কথাটো ছাত্ৰ মুক্তি কৃষক মুক্তিৰ পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ পৰা স্পষ্ট কৰি দিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত থকা অসম আৰু অসমীয়াৰ কৰ্তৃত্ব কোনোবাই খৰ্ব কৰিব সেয়া কেতিয়াও সহ্য কৰা নহ'ব বুলি স্পষ্ট সকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠনটোৰ অন্যহাতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অইল কৰ্তৃপক্ষক অহা 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ দাবী ছাত্ৰ মুক্তিৰ তিনিচুকীয়া জিলা সমিতিৰ বিত্ত আৰু সামগ্ৰিক ক্ৰয় বিভাগ গুৱাহাটীলৈ স্থানান্তৰ যি খবৰ ওলাইছে সেই সন্দৰ্ভত অইল কৰ্তৃপক্ষই অহা 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবই লাগিব অন্যথা আমি ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ সকলো তৈল ক্ষেত্ৰসমূহৰ ক্ষেত্ৰত অৱৰোধ কাৰ্যসূচীৰ দৰে কঠোৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম ছাত্ৰ মুক্তি তিনিচুকীয়া জিলা সমিতি ডিব্ৰুগড় জিলা সমিতি আৰু কৃষক মুক্তি তিনিচুকীয়া ডিব্ৰুগড় জিলা সমিতিয়ে অইল ইণ্ডিয়াৰ এই অসম আৰু অসমীয়া বিৰোধী ৰঞ্জিত ৰথৰ এই অসম আৰু অসমীয়া বিৰোধী আৰু তৈল ক্ষেত্ৰসমূহক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ যিটো পলিচি এই পলিচিক কোনোপধ্যেই সহ্য কৰা নহ'ব ইফালে অইল ইণ্ডিয়াৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ বিভাগ আৰু বিষয়া কৰ্মচাৰীৰ বৃহৎ ৰদবদল সন্দৰ্ভত মঙলবাৰে অইল কৰ্তৃপক্ষৰে আলোচনাত মিলিত হ'ব স্বীকৃত শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়ন ডুমডুমাৰ পৰা অজয় ঠাকুৰৰ সহযোগত তিনিচুকীয়াৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত সাহাৰ সৈতে জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম